আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ আনিটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও এতিয়া ভালে আছোঁ। আৰু এয়া দেখিছে নহয়, এয়া মই ইশাৰ নামাজ পঢ়ি উঠি বজাৰ সামৰি আছোঁ। কাইলৈ আমি অকণমান ইফতাৰী বিলাম বুলি ভাবিছোঁ আৰু সেইকাৰণে বজাৰখিনি আজিয়ে কৰি অনা হৈছে, যিহেতু ৰাতিপুৱাৰ পৰা কামত লাগিব লাগিব আৰু একেদিনাখনে বজাৰ কৰি একেদিনাখনে কামখিনি কৰাটো সম্ভৱ নহয়। যিহেতুকে তাকে কি আনিলে লিষ্টৰ মতে বস্তুখিনি আহিলে নাই বোলো মই ভালকৈ চাই দিওঁ। যিহেতু এতিয়া বুট হওক বা দাইল হওক এইবোৰ এতিয়াই তিয়াই থ'ব লাগিব, অকণমান সৰহ পৰিমাণৰ যে, সেইটো কাৰণে বুটটো টাইম লাগে, দাইলটো ইমান টাইম নালাগে বাৰু, কিন্তু পৰিমাণটো যিহেতু বেছি সেইকাৰণে আমি ভাবিছোঁ কি আগদিনাখনে ৰাতি তিয়াই থ'ম, তেতিয়া ৰাতিপুৱাৰ পৰা মানে বনোৱা সিজোৱা কৰিলে সোনকালে বিলাব পাৰিম। আচলতে মানে ভাবিছোঁ মানুহৰ ঘৰত তো দিমেই বাৰু, পৰিয়ালৰ বা ওচৰৰ মানুহকেই ঘৰত, কিন্তু লগতে মানে আমি ৰাস্তাত যে মানুহসকল ঘূৰি ফুৰে ৰমজান মাহত তেওঁলোকক দিম বুলি ভাবিছোঁ। কাৰণ তেওঁলোকে দিনটো ঘূৰি ফুৰে, ইফতাৰী বনাবলৈ কিছুমানে সময় পায়, কিছুমানে নাপায়, ইফতাৰী সময়ত ঘৰলৈ যায়। তো সেইকাৰণে তেওঁলোকে যদি ইফতাৰী ভাগ এটা পাই ভাল পাব ন। হেৰি কৰিম, সেইফালে নাখাবা না, ইমান জ্বলা কোৱাচোন, তুমি গেছে ধৰিব নহয়। লিকুইডো নাই গেছৰ খাবলৈ, ইমান জ্বলা আচাৰটো খাই নহয় আছে হেৰিত। বেয়া নহয়, সঁচা কথা কৈছোঁ। আমি চেহেৰি খাবলৈ লৈছোঁ গাইজ। আজি ইমান টোপনি ধৰিছে বেছিকৈ, মানে ঠাণ্ডা বতৰ আছিলে, একদম অলপ অলপ বৰষুণো দি আছিলে যে মই টোপনিত থাকিব পৰা নাই, তথাপিতো উঠিলোঁ যেন তেন উঠি চেহেৰি খাবলৈ লৈছোঁ। আৰু আজি কৈছোঁ ফজৰ পঢ়ি লগালগ শুই যাম, ইমানেই টোপনি আহিছে মানে। ঠিক আছে, এতিয়া আমি খাই লওঁ গাইজ। মৰ্ণিং হৈ গ'ল আৰু মৰ্ণিং উঠি লৈ ফ্ৰেছন আপ হৈ ল'লোঁ একেবাৰে, কাৰণ দিনটোৰ কাৰণে ৰেডি মই হৈ যাওঁ ৰাতিপুৱাতে, আৰু ঠাণ্ডা সোমাবলৈ দিগদাৰ লাগে ন, ফটকৈ বেমাৰ হৈ যাব যে, সেইকাৰণে মই আগবেলা খন্তেকতে গা ধুওঁ, মুখ হাত ধুওঁ, চব কৰি আজৰি হৈ লওঁ। আৰু এতিয়া 10:30 হৈছে। আজি অকণমান ইফতাৰী বিলোৱা হ'ব, সেইকাৰণে ৰাতিপুৱাৰ পৰাই পূৰা যা যোগাৰ চলি আছে। মাহী আহিব বাৰু, আৰু এইবোৰ কালি বজাৰ নিয়াত থৈ দিয়া হৈছে এনেকৈ পেকিঙৰ কাৰণে। ইফতাৰী মানে যিমান পাৰোঁ আৰু, আচলতে মানুহৰ ঘৰত বুলি তেনেকৈ নহয়, আমি মানে এনেকৈ ৰাস্তাত যে মানুহবোৰ যে আহে, ধৰক ৰমজান মাহত ধেৰ থাকে ন মানুহ, তো তেনেকুৱাখিনিহে আমি বিলাম আজি। তো সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো আজি এটা ব্লগ বনাই দিওঁ, কিয়নো মই এনেকৈ লং ব্লগ বনোৱাই নাই, আৰু বনালেও এডিটিং কৰিবলৈ বহুত টাইম লাগে, থাকিয়ে যায়, গা বেয়া, বনাব মন নাযায়, সেনেকৈ পাৰ হৈ যায়। জানিছে এতিয়া গাটো একেবাৰে ভাল হৈ থকা নাই, যিহেতু মই এতিয়া 8 মান্থত সোমালোঁ আলহামদুলিল্লাহ। সেইকাৰণে অকণমান ভাল অকণমান বেয়া এনেকৈ চলি আছে গাটো, আজি ভাল কালি বেয়া, আগবেলা ভাল পাছবেলা বেয়া এনেকুৱাকৈ। আৰু ইফতাৰী বিলোৱা বুলি কয়, এতিয়া চবেই ক'ব ইফতাৰী বিলাইছা, সেইটো ব্লগ বনাব লাগে নেকি। এতিয়া চাওক, মই ডেইলি ব্লগ বা মোৰ কণ্টেণ্টে এইটো যে ডেইলি ব্লগ বা কি কৰিছোঁ মই সেইবোৰে দেখাওঁ, তো তাত এইটো পৰি গৈছে, এটা মোৰ কণ্টেণ্ট হৈ গৈছে, সেইটো কাৰণে মই দেখাই দিছোঁ। আৰু এটা কথা, যদি আল্লাহ পাকে শক্তি দিলেহেঁতেন চাগে আৰু বিলালোহেঁতেন ইফতাৰী, কাৰণ সেইটো এটা বহুত বেছি ভাল কাম আৰু কৰিব লাগে, যাৰ যেনেকৈ শক্তি দিয়ে। এতিয়া আমি যিকণ পাৰিছোঁ, সেইটো কাৰণে আমি ইমান বেছি মানুহৰ ঘৰততো নোৱাৰিম চাগে, সেইকাৰণে বোলো যেইকেইজন মানুহ আমি পাওঁ মুখৰ আগত বা এনেকৈ ৰাস্তাত গৈ মেলি থকা, তেনেকৈয়ে দিম বুলি ভাবিছোঁ। বাকী দোৱা কৰিব, যদি আল্লাহ পাকে শক্তি দিয়ে তেতিয়াহ'লে আৰু বহুত মানুহক মাতি ইফতাৰী খুওৱা বা নোৱাৰিলেও বিলোৱা কামটো যাতে কৰিব পাৰোঁ, সিমানটো কাবিল বনালে হ'ব। আৰু বাকী ভিডিঅ'টো চাই থাকিব, ষ্টাৰ্ট কৰি দিলোঁ। কথা পাতি দেখিছোঁ ফোপাইছোঁ কেনেকৈ, সেইটো কাৰণে ভইচ অভাৰ দি দিওঁ, ভইচ অভাৰ দিলেও মানে একদম ফোপাইছোঁ, অৱস্থা বেয়া হৈ যায়, যাওঁ মানে মই। আৰু এইফালে এতিয়া মাহীও আহি গ'ল, আৰু মাহীক অহা দেখি মই কৈছোঁ মোৰ এতিয়াহে শান্তি লাগিছে মনটো। একেলগে কামবোৰ কৰিলে ভাল লাগে, অকলে কৰাতকৈ অকণমান কোনোবা থাকিলে ভাল লাগে, কথা চথা পাতি লাগি ভাগি একেলগে কামবোৰ কৰি ভাল লাগে। এতিয়া চাওঁচোন বোলো আমাৰ কি কি যোগাৰ হৈ আছে। এইফালে পিঁয়াজ কাটি থোৱা আছে, এইফালে দাইল তিয়াই থোৱা আছে, আৰু বুটো তিয়াই থোৱা আছে। এতিয়া আফেলৰ পৰা বোলো বনাইহে যাম। আৰু বুটখিনি বইল কৰা হৈ গ'ল, তাৰপিছত ডিমো হৈ গ'ল বইল কৰা। যিমান পাৰোঁ কামবোৰ সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া বেছি সময় হোৱা নাই, 10:30 হৈছেহে, তেতিয়ালৈকে বুটো হৈ গ'ল আৰু ডিমো হৈ গ'ল। এতিয়া ভাবিছোঁ মই কাষ্টাৰ্ডটো পাতি দিওঁ, কিয়নো পৰিমাণটো বেছি আৰু ঠাণ্ডা হওঁতেও টাইম ল'ব। এতিয়া মাহীয়ে এইফালে দাইলখিনি মাৰি গৈ আছে, দাইলখিনি মৰা হৈ গ'লে পকৰীটো লগতে বনাই দিবলৈ পৰা যাব। আৰু পকৰী বনোৱা হৈ গ'লে সেইখন কেৰাহীতে মানে বুটটো ভাজি দিলে তেতিয়া কামবোৰ সহজো হ'ব আৰু সোনকালো হ'ব। আৰু যিহেতু কৈছোঁ যে ৰাস্তাত যিসকল মানুহ ঘূৰি ফুৰে তেওঁলোকক দিম বুলি, তো তেওঁলোকে ইমান দেৰিলৈকে নাথাকিব ন ৰাস্তাত, তো 3টামান বজাত ভাবিছোঁ যদি উলিয়াই দিব পাৰোঁ তেতিয়া অকণমান ভাল হ'ব, আৰু মানুহসকলক পাম মানে দিবৰ কাৰণে। আৰু এইফালে মই বনাই আছোঁ কাষ্টাৰ্ড মই বনাইছোঁ, চেনি দিছোঁ। সদায় আপোনালোকে দেখিয়ে থাকে মই ব্লগত বা মিনি ব্লগত কাষ্টাৰ্ড মই কেনেকৈ বনাওঁ, তেনেকুৱাকৈয়ে বনাইছোঁ একেবাৰে সহজভাৱে। আৰু এইফালে দাইল পিচি আছে আৰু বলত থৈ গৈ আছে পকৰীৰ কাৰণে। আৰু ডেক্সিটো বহুত ডাঙৰ হৈছে, যিহেতু অলপ সৰহকৈ বনাইছোঁ যে,
সেইকাৰণে বাৰু সেইকাৰণে অকণমান আন্দাজবোৰ খেলিমেলি হৈ যায় আৰু চেনিটোও বহুত বেছি দিব লাগে, নহ'লে চেনি কম হ'লেও খাবলৈ ভাল নহ'ব। তেনেকৈ আল্লাহৰ নাম লৈ বনাই আছোঁ আৰু বাকী এইবিলাক কাম কৰি মনটো যে খুব ভাল লাগে নহয়, কাৰোবাৰ কাৰণে কিবা এটা কৰিব পাৰিলে। এতিয়া মোৰ দেহাটো মানে সেইটো হৈ থকা নাই যে ইমানখিনি বস্তু বনাম বা কৰিম, কিন্তু তথাপিতো মনৰ বল বহুত আছে যে মানে মনৰ বলতে আৰু গোটেই কামখিনি হৈ গৈ থাকে। আৰু ৰমজান মাহত আমি ইফতাৰী কৰাম বুলি ক'লে অকল যে আমি বহুত বস্তু দি ইফতাৰী কৰাব লাগিব সেইটো নহয়, কাৰোবাক যদি আমি খজুৰ এটা বা পানী এটুপিও খুৱাব পাৰোঁ সেইটোও সমান স্বভাৱ। কিন্তু আমাৰ মন থাকিব লাগিব যে আমি কাৰোবাক ইফতাৰী কৰাম বা কাৰোবাক ইফতাৰী দিম, তেনেকুৱা ধৰণৰ ন মানুহৰ আল্লাহ যোনটো আমাৰ নিয়ত সেইটো চাই ন। বাকী যদি শক্তি হয় তেনেহ'লে মানুহে দিব লাগে। মই জানো যে মানুহক সদায় ইফতাৰী দিব লাগে। অকল যে কোৰাণ খতম হ'ল বুলিয়ে আমি যে এদিন ইফতাৰী বিলাওঁ সেইটো নহয়। যদি আমাক শক্তি দিয়ে আল্লাহ পাকে, তেনেহ'লে আমি যিসকল মানুহে আমি দেখিছোঁ যে তেওঁলোকে সদায় ইফতাৰী বনাব নাই পৰা বা অলপ আমাতকৈ কম বনাইছে, তেওঁলোকক আমি দি সন্তুষ্ট কৰিব লাগে। কিয়নো মই কৈয়ে আছোঁ যে আমি ইফতাৰ যে একদম ভৰ প্লেট দিব লাগিব সেইটো নহয়। এটা খজুৰ আৰু এটোপা পানীও ইফতাৰ ভঙালেও আমি সমানে স্বভাৱ পাম। ইফতাৰী নিয়তটোহে মেইন, যে আমি কাৰোবাক ইফতাৰ কৰাম বুলি নিয়ত যে আছে ভাবোঁ যে আমি, সেইটো কথা। বাকী আপোনাৰ লগত কথা পাতি মোৰ কাষ্টাৰটো এইফালে হৈ আছেগৈ আৰু কাষ্টাৰ্ড পাউডাৰ মই ডাঙৰ দিছোঁ এটা আৰু এটা সৰু 3টা পাউডাৰ দিবলগীয়া হ'ল। কৈছোঁ পৰিমাণটো বেছি অকণমান। আৰু এইফালে এতিয়া মাহীয়ে পকৰীখিনি বনাই আছে, টেষ্টি পকৰীত নৰসিংহ পাত দি দিয়া হৈছে, সেইটো কাৰণে খাবলৈও ভাল হৈছিলে বাৰু। আৰু এই পকৰীখিনি ভজা কামটো অলপ নে ইমান টাইম যে লাগিলে পকৰীখিনি ভাজোঁতে। মাহী নহা হ'লেতো মইতো ভজাই নাই, মাহীয়ে ভাজিছে। কাৰণ মই ইমান টাইম খাৰা হৈ থাকিবই নোৱাৰোঁ, কাষ্টাৰ্ড বনাই মোৰ কঁকাল একদম বিষ হৈ গ'ল পুৰা। তাৰপিছত আৰু মাহীয়ে ভাজিলে পকৰীখিনি, তাৰপিছত বুটখিনি আকৌ ভাজিলোঁ মই তেনেকৈ ধৰণে আৰু এইফালে কলবোৰ উলিয়াই থোৱা আছে। কলবোৰ দেখিবলৈ ইমান ওপৰটো বেয়া, কিন্তু খাবলৈ বাৰু ভাল আছিলে কলটো দেই। আৰু এয়া পকৰী হৈ আছে। পকৰীবোৰ আকৌ এনেকৈ উদঙাই থ'লেহে মচমচীয়াকৈ থাকে, ঢাকি থ'লে গাপত দি থ'লে সেমেকি যায় যে, সেইকাৰণে এনেকৈয়ে থৈ দিছোঁ আৰু অকণমান টাইম বোলো ঠাণ্ডা হওক, তাৰপিছত আকৌ অকণমান ঢাকি থ'ব লাগিব। আৰু ভাজি শেষ হ'বলৈ হৈছেগৈ আৰু এট লাষ্ট মানে শেষ হৈছেগৈ যেনিবা। আৰু এতিয়া বুটখিনি ভাজিবলৈ লৈছোঁ, মাহীয়ে মই মিলি দুইজনীয়ে ভাজিছোঁ। কাৰণ এগাল বুট যে মই এনেকৈ ঢালি দিছোঁ, মাহীয়ে লৰাই গৈছে আৰু তেনেকুৱাকৈ মিলি বুটখিনিও ভাজি হৈ গ'ল বাৰু। অলম'ষ্ট চব হৈছেগৈ, এতিয়া অকল পোলাও বনাবলৈহে আছে। পোলাও মাহীয়ে বনালে আধা, আকৌ মই বনালোঁ আধা, এনেকুৱাকৈ মাহীয়ে বেছি বনাইছে বাৰু, লাষ্টৰখিনিহে মই বনালোঁ। আৰু আমাৰ বুটো ভাজি হৈ গ'লগৈ। আৰু যেনেকৈ ভাবিছোঁ তেনেকৈ যে চব হ'ল, সেইটো কাৰণে বহুত বেছি মনটো শান্তি লাগিছে দেই। যেনেকৈ দিম বুলি ভাবিছিলোঁ, বিশেষকৈ মই ভাবিছিলোঁ যে ৰাস্তাত যিসকল মানুহ ঘূৰি ফুৰে তেওঁলোকক দিবলৈ পাৰিলে মোৰ বহুত মনটো ভাল লাগিব, কিন্তু সঁচাকৈ তেওঁলোকক দিবলৈ পৰা গ'ল। আৰু যিমান ভাবিছোঁ সিমান দিলোঁ মানে, সেইটো কাৰণে ভাল লাগিছে আচলতে। আৰু এতিয়া মই আহি গ'লোঁ উলিয়াবৰ কাৰণে কাষ্টাৰ্ড, যিহেতু টাইম হৈছেগৈ পেকিং কৰিবলৈ, সেইটো কাৰণে বোলো কাষ্টাৰ্ডখিনি মই উলিয়াই থাকোঁ এটা এটাকৈ, কাৰণ এইবোৰ টাইম লোৱা কাম ন, সেইটো কাৰণে বোলো উলিয়াই লওঁ। আৰু এইফালে হাজবেণ্ড আহিবলৈও ৰখি আছোঁ, আহিলে বোলো পেকিং কৰিবলৈ দিম। কাৰণ মতা মানুহে কিছুমান কাম বহুত স্পীডত কৰিব পাৰে আমাতকৈ, সেইকাৰণে দিব লাগে মানে যোনকেইটা কাম তাহাঁতে স্পীডত কৰিব পাৰে তাহাঁতকে দিব লাগে কৰিবলৈ। কাৰণ এইবিলাক কাম তাহাঁতে উলিওৱা মেলা এইবিলাক ইমান স্পীড কৰিব নোৱাৰে, কিন্তু পেকিং কৰাটো বেয়া স্পীড পাৰে কৰিবলৈ। তাতে আমাৰ দোকান আছিলে যে, হাজবেণ্ডৰ স্পীডটো আছে, সেইটো কাৰণে এয়া হাজবেণ্ড আহি গ'ল আৰু লগাই দিছোঁ পূৰা কামত। ৰাতিপুৱাৰ পৰা বোলো কৰি আছোঁ, এতিয়া তুমি কৰা, তুমি পেকিং কৰা আৰু লগতে বিলোৱা, এইকেইটা কাম বোলো তোমাৰ দি দিছোঁ দায়িত্বটো। আৰু বাকী চব বস্তুবোৰ একে জেগাত আনি লোৱা হৈছে, তাৰপিছত ধুনীয়াকৈ এনেকৈ ফইল বক্সতে ভৰাই লোৱা হৈছে। আৰু এয়া গৰমা গৰম পোলাও হৈ গ'ল ৰেডি। এটাত ফল মূল আৰু পকৰী বুট এনেকৈ ভৰোৱা হৈছে, আৰু সৰু ফইলটোত পোলাও এনেকুৱা ধৰণে ভৰোৱা হৈছে। এয়া মাহীয়ে চব চিজিল কৰি দি আছে আৰু হাজবেণ্ডে পেকিং কৰি আছে। আৰু এতিয়া প্ৰথমখিনি আমি পঠিয়াম দি কাৰ্টুন আনিব, কাৰ্টুনত ভৰাই লৈ যাব। কিয়নো এনেকৈ বেগত নিবলৈ অকণমান অসুবিধা হ'ব, বেকা বেকি হৈ যাব যে, সেইকাৰণে কাৰ্টুনত ভৰাই নিলে ধুনীয়াকৈ পাবগৈ, মানে বেকা বেকি একো নহয়। যেনেকৈ ভৰাই দিছোঁ ঘৰৰ পৰা তেনেকুৱাকৈ পাবগৈ। হাজবেণ্ডে পেকিং কৰি আনিলেগৈ কাৰ্টুন, এতিয়া কাৰ্টুনত ভৰাই আছে। চাহিল আৰু হাজবেণ্ড যাব, গৈ ধুনীয়াকৈ দি আহিবগৈ। এয়া ভাগ ভাগকৈ ভৰাই লৈছে। আমাৰ দোকানৰ যে এইবোৰ চব কাম আগতে কৰা হয়, সেইটো কাৰণে হাজবেণ্ডৰ বিৰাট ফাষ্ট মানে। বিৰিয়ানী বনাই এনেকৈ নিয়া হয় বা যিকোনো বস্তু দোকানৰ পৰা নিয়া হৈছে, সেইটো কাৰণে পূৰা ফাষ্ট হৈ আছে আৰু হাজবেণ্ডৰ চাহিলক পঠিয়াই এতিয়া আমি আকৌ ওচৰৰ মানুহকেইঘৰ যে বিলাম বুলি কৈছোঁ, তেওঁলোকৰ কাৰণে এনেকৈ প্লেট ৰেডি কৰিছোঁ আৰু পঠিয়াই দিছোঁ গুড ডেক। চবতে দিয়া হৈ গ'ল, ৰাস্তাটো যিমান মানুহ পালে দিলে, তাৰপিছত আৰু ওচৰৰ মানুহ আৰু পৰিয়ালৰ মানুহ এনেকৈ ওচৰে পাজৰে যেইঘৰ পাৰোঁ আৰু দিয়া হ'ল। তাকে এতিয়া মই আকৌ পোলাও বনাইছোঁ, 5 কেজি পোলাও ফিনিছ। এতিয়া আকৌ 1 কেজি পোলাও বনাইছোঁ আমাৰ ঘৰৰ মানুহখিনিৰ কাৰণে, মানে ঘৰত ইফতাৰ কৰিব যে ৰোজা আছে
সেইকাৰণে বনাই আছোঁ 4টা বাজিলে পটককৈ বোলো বনাই দিওঁ আৰু এতিয়া একেবাৰে ইফতাৰী সময় হৈছে এতিয়া ঘৰৰ মানুহখিনিৰ কাৰণে ৰোজা ধৰা বা নধৰা সকলোৰে কাৰণে প্লেট উলিয়াই থোৱা হৈছে ইয়াতে এতিয়া ঘৰৰ মানুহখিনি চবে একেলগে আমি বহি খাম আজান দিবলৈ হৈছে আৰু তাকে চবে বহি মোনাজাত কৰি আছে আৰু লগতে মোৰ মানে একেবাৰে ইমানেই ভাগৰ লাগিছে নহয় মই বহিবলৈও পৰা নাই ভৰিবোৰ বিষাইছে দিনটো অলপ খাৰা হৈ থকা হ'ল যে সেইটো কাৰণে ভৰি চৰিবোৰ বহুত বেছিকৈ বিষ হৈ থাকে মানে এই সময়কণ ভাল লাগে চবে মিলিজুলি যে একেলগে ইফতাৰী কৰে কাৰণ বছৰেকৰ মূৰত আহেহে এটা মাহ চবে য'ত এনেকৈ একেলগে বহি ইফতাৰী কৰা যায় ভাত খাওঁতেও আগা পিছাকৈ খায় কিন্তু ইফতাৰীটোত একেটা সময়তে খায় ন সেইটো কাৰণে ভাল লাগে এইফালে মামাও আহি পেলাই সেই বিটু মামা তাকো বহাই দিলোঁ বোলো আহি যোৱা লগতে ইফতাৰটো কৰি লওঁ নহ'লে থাকিয়ে যায় কৰাই নহয় ইফতাৰী হেই গাইজ চব হৈ গ'ল ভালে ভালে আৰু মাহীহঁতো গ'ল এতিয়া বনাইছোঁ কচ মাছ আজি কচ মাছ বনাইছোঁ বহুত দিনৰ পিছত অৰেঞ্জি আৰু চব ঠিকে ঠিকে হৈ গ'ল আৰু একেবাৰে পাতিহে ৰেষ্ট ল'ম তাৰমানে কিমান আৰু ভাগৰ লাগিছে তাত হিচাপ কৰিব নোৱাৰি আৰু মামা যদি অকণমান দেৰিকৈ পঢ়িম অকণমান ৰেষ্ট লৈ ল'ম ভালকৈ এভৰিৱান বেয়া কঁকাল বিষাইছে এতিয়া চব হৈ গ'ল আৰু ৰাতিৰ খানাও হৈ গ'ল আৰু চেহেৰিৰ কাৰণেও পাতি থৈ আহিছোঁ বাকী মই এতিয়া উজু কৰি আহিলোঁ আজান দি দিলে নামাজ পঢ়িলে ভাবিছিলোঁ দেৰিকৈ নামাজ পঢ়িম কিন্তু আজান দিওঁতে নামাজ নপঢ়িলে মানে পিছত এলাহ লাগে একেবাৰে নামাজ পঢ়ি এতিয়া বেলেগ কাম নাই বোলো যদি মন যায় কোৰাণ চাই পঢ়িম নহ'লে ৰেষ্ট কৰিম আৰু তো ব্লগটো শেষ কৰি দিওঁ ভাবিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু আজি যিহেতুকে ইমান মনৰ ভাল লগা কাম এটা কৰিলোঁ সেইকাৰণে আপোনালোককো লগত ৰাখিলোঁ অলপ অলপকৈ যিবোৰ দেখাব চেষ্টা কৰিলোঁ বহুত বেছি দেখাবলৈ নোৱাৰিলোঁ বাৰু তথাপিতো যিকণ পাৰোঁ দেখালোঁ আৰু কমেণ্ট কৰিব আপোনালোকে দেই আৰু দোৱা কৰিব মোৰ কাৰণে বহুত বহুত বেছি বেছিকৈ দেই আৰু যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ফেচবুকত ফ'ল' কৰি দিব